শুনক এইবাৰ প্ৰথমবাৰৰ কাৰণে গাঁৱত আমি পিঠা বনোৱা প্ৰতিযোগিতা এখন পাতিব বিচাৰিছো। এই প্ৰতিযোগিতাত পুৰুষ মহিলা সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। প্ৰথম পুৰস্কাৰ নগদ 10,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ 5,000 টকা। শুনক গাঁৱত মানে এইবাৰ প্ৰথমবাৰৰ কাৰণে পিঠা বনোৱা প্ৰতিযোগিতা পাতিব। মই নোৱাৰিলো, ছোৱালীজনীক এবাৰ পঠিয়াই দিম। 10,000 টকা পালেও বহুত। এইবাৰ আৰু মোক কোনে পায়? মাৰ ঘৰৰ পৰা 10 কেজি বৰা চাউল আনিছো। ধুনীয়া ধুনীয়া ডিজাইনৰ পিঠা বনাই বনাই ঘৰ একেবাৰে ভৰাই দিমগৈ। এইজনী দেখোন চম্পা, আৰু ইমান চাউল আনিছেনে? চাগে এবাৰ বিহুৰ পিঠা বহুত বনাব। মই হে পিঠা বনামকে থাকিয়ে গৈছে সদায়। মানুহজনকো নাৰিকল আৰু গুড় আনিবলৈ ইমান দিনৰ পৰা কৈ আছো, কিন্তু কথা এটাও নুশুনে। চম্পাৰ পৰা বৰা চাউল কেইটামান খুজিবলৈ মোৰ সাহস নাই হোৱা এতিয়া, কাৰণ সৰু সৰু কথাতে মই তাইৰ লগত ইমান দন লাগো, আৰু এতিয়া খুজিলে ক'তনো দিব মোক। ঠিক আছে এইবাৰ মাঘ বিহু উৰুকা আমি একেলগতে খাম। পিছে মেজিটো কিন্তু এইবাৰ ওখকে বনাব লাগিব। তহঁতৰ ঘৰৰ পৰা ডিজেটো লৈ আনিবি। ডিজে গান শুনি শুনি নাচি নাচি এইবাৰ মেজি একেবাৰে ওখকৈ বনাম। তোমাৰ কি হ'ল? আৰু তুমি মোৰ পিনে ইমান কিয় খঙেৰে চাই আছা? সদায় তুমি মোক গালি সপনিয়ে পাৰি থাকা। বিহু বুলি দুদিন গালি নপৰাকে থাকিব নোৱাৰানে? গালি নাপাৰো বুলিয়ে ভাবি থাকো সদায়, কিন্তু আপোনাৰ নিচিনা মানুহক গালি পাৰিবই লাগিব। এসপ্তাহৰ আগৰ পৰাই নাৰিকল আৰু গুড় আনিবৰ কাৰণে আপোনাৰ ইমান চিঞৰি আছো, কিন্তু আপুনি কথা শুনিলে নে মোৰ? মই একেবাৰে পাহৰিলো। ৰবা মই এতিয়াই বজাৰলৈ যাওঁ আৰু এতিয়াই বজাৰৰ পৰা নাৰিকল আৰু গুড় লৈ আনো। ইমান ধুনীয়া লাগিছে মোৰ সৰু মেজিটো। ঐ তপন, ক'ত আছ তই? ভিতৰলৈ আহচোন, তোৰ লগত কথা এটা আছে। এইপিনে আহ, সোনকালে আহ। ৰবা গৈছো। আজি ঘৰৰ পৰা চাউলো আনিলো আৰু ইমানখিনি পিঠা এতিয়াই বনাই শেষ কৰিলো। বিহু বুলি কিমান যে মানুহ আহিব ঠিকনা নাই, আৰু বিহু দিনাখন পিঠাই দি চাহ যদি দিব নোৱাৰো, তেতিয়া মনটোৱে কিবা এটা বেয়া লাগি থাকিব। এনাই ঘৰৰ পৰা চাউল আনি সোমাইছিলাহে, আৰু তৎক্ষণাতে ইমানবোৰ পিঠা বনাই দিলে। দেখা নাই নেকি? বিহু পালেহিয়ে, আৰু এতিয়াই যদি পিঠা নবনাও তেতিয়াহ'লে কেতিয়া বনাম? বুজিলো। পিঠাবোৰনো কেনেকুৱা হৈছে খাবলৈ তাকে টেষ্ট কৰিবলৈ মোক মাতিছা। দিয়া সোনকালে দিয়া খাবৰ কাৰণে। তাৰপিছত ময়ো সৰুকৈ মেজি এটা বনাই আছো, সেইটোৰ লগতে লাগি থাকিব লাগিব। মইতো পিঠা টেষ্ট কৰিবলৈ মতা নাই। তেনেহ'লেনো মোক কিয় ইমান চিঞৰি মাতি আছিলা? তই এতিয়া দৌৰি কণ্টলহঁতৰ ঘৰলৈ যা, আৰু সিহঁতৰ পিঠা বনাইছে নে নাই বনোৱা ভালকে চাই আহগৈ, কাৰণ সিহঁতৰ বাপেকক বজাৰলৈ যোৱাও দেখা নাই। আৰু বিহুৰ পিঠা বনাবলৈ চাউল, গুড় আৰু বহুত কিবা বস্তু প্ৰয়োজন, সেইবোৰ কিনাও দেখা নাই। সেইকাৰণে যাচোন যা, তই খবৰ কৰি আহগৈ। যদি পিঠা বনোৱা নাই তেতিয়াহ'লে চাউল কেইটামান, গুড় অকণমান আৰু নাৰিকল 2টা দি থৈ আহিব লাগিব সিহঁতৰ ঘৰত। মাক বাপেকে আমাক বেয়া পালে কি হ'ব? আমি কাকো বেয়া নাপাওঁ, আৰু কণ্টিলৈ পিঠা খাই বহুত ভাল পায়। বিহু বুলি মই বনোৱা পিঠা কেইটামান যদি তাক দিব নোৱাৰো, তেতিয়াহ'লে মনটো বৰ বেয়া লাগি থাকিব। হ'ব দিয়া মা, মই এতিয়াই যাম আৰু এতিয়াই আহিম। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। খুৰী, পিঠা বনাইছে হ'বলা? তপন, তইহে বহুত দিনৰ মূৰত আহিছ। দেখিবলৈ বৰ ধুনীয়াটো হৈছ দেই। আৰু বিহু বুলি পিঠা নবনালে হ'ব জানো? সেই অকণমান পিঠা বনাইছো। আমাৰ কণ্টিলৈ পিঠা খাই বহুত ভাল পায় নহয়। পিছে খুৰী, পিঠা খাই ময়ো ভাল পাওঁ। আজি আমাৰ মায়ে এনাই ঘৰৰ পৰা চাউল 10 কেজি আনিলে, আৰু বিধে পিঠা বনাইছে। তিল পিঠা, নাৰিকল পিঠা, ঘিলা পিঠা আৰু কেটলি দিয়া পিঠা, পাটিচপ্তা পিঠা বহুত বনাইছে। পিছে পিঠা বনোৱাত মই পিছ পৰি থকা নাই। এতিয়ালৈকে 1000 ওপৰত পিঠা বনালো। তেনেহ'লে পিঠাবোৰ ক'লৈ গ'ল? মইচোন ইয়াত কেইটামান পিঠাহে দেখিছো, বাকী পিঠাবোৰ ক'লৈ গ'ল? কিয়? মইচোন তোক অথনি কৈছিলোৱে কণ্টিলৈ যে পিঠা খাই বহুত ভাল পায় বুলি। সেইকাৰণে 1000 পিঠা সিয়ে খাই শেষ কৰিলে। এতিয়া আকৌ নতুনকে পিঠা কেইটামান বনাব লৈছো। হে ৰাম বিষ্ণু! বা চম্পা, বিধে পিঠা বনাইছা, দেখিয়ে ভাল লাগি গৈছে গৈ। মাঘ বিহু বুলি বনাইছো, আৰু এইবাৰ ডেক্সি পিঠা আৰু পাটিচপ্তা পিঠা বনাইছো। খাবলৈ বিৰাট ভাল লাগে। ডেক্সি পিঠা খাই ভাল লাগে নেকি? তেনেহ'লে এইবাৰ মই ডেক্সি পিঠাকে খাওঁ। অথনিৰ পৰা তিলৰ পিঠা আৰু তিলৰ লাডু খাই দাঁতকেইটা লিকতা হৈ গৈছেগৈ। নুচুব, আপুনি নুচুব। অথনিৰ পৰা পিঠা খাই শেষে কৰিলে। বনাবলৈ পাওঁহে খাই শেষে কৰি পেলাই। একো এটা গোটাব পৰাই নাই। কি বুলি ভাবিছে মোক? আপুনি খাবৰ কাৰণে পিঠা বনাইছো নেকি? বিহু বুলি কিমান আলহী আহিব, পিঠাই দি চাহ দিব লাগিব। আৰু যদি আপুনি লপৌকে খাই শেষে কৰে, তেতিয়াহ'লে মই বিহু বুলি কি চাহ দিম? হ'ব দিয়া, মই নাখাওঁ, আৰু কেতিয়াও নাখাওঁ তুমি বনোৱা পিঠা। আৰু আপুনি কিনো অনবৰতে পাকঘৰটোতে বহি থাকে? যাওকচোন যাওক, গাঁৱৰ ৰাইজে মিলি মেজি বনাইছে নে নাই বনোৱা, মেজি ঘৰ বনাইছে নে নাই বনোৱা, সেইবোৰ খবৰ কৰক গৈ, যাওক। এইবোৰ মানুহ পিঠা বনোৱা দেখি ঘৰৰ পৰা ওলাই যাবলৈ মন নকৰে। এতিয়ালৈকে 10টামান পিঠা খালেই।
কথা কওঁতে কওঁতে এটা কথা ক'বলৈকে পাহৰিলো। মায়ে মোক এটা কামতহে পঠিয়াইছে ইয়ালৈ। আপোনালোকে পিঠা বনাইছে নে নাই বনোৱা তাকে চাবলৈ। মই পিঠা বনাইছো নে নাই বনোৱা তহঁতৰ মাকনো কিয় লাগে? মায়ে কৈছে যদি সিহঁতৰ পিঠা বনোৱা নাই তেতিয়াহ'লে কণ্টিলৈ যিহেতু পিঠা খাই ভাল পায় তাৰ কাৰণে চাউল কেইটামান, গুড় অকণমান আৰু নাৰিকল দিম বুলি। নালাগে, আমি ইমান দুখীয়া নহয় যে বিহু বুলি বেলেগৰ ঘৰৰ পৰা চাউল আনিহে পিঠা বনাম। আমাৰ কণ্টিলৈ এতিয়ালৈকে 1000টা পিঠা খালে আৰু সি নাখায়। তই কৈ দিবি, মাক কৈ দিবি যা। মা, মই কেতিয়া 1000টা পিঠা খালো? এতিয়ালৈকে এটাও পিঠাই মুখত দিয়া নাই। মোৰ ইমান খাবলৈ মন গৈছে। তুমিহে মোক অথনিৰ পৰা মানা কৰি আছা পিঠা বেছিকৈ নাই বনোৱা, পিঠা বেছিকৈ নাই বনোৱা বুলি কৈ আছা। তপন, তোৰ লগত বিহু বুলি অকণমান ধেমালি কৰিলো। আমাৰ ই 1000 পিঠা খোৱাহে নাই এতিয়ালৈকে। কণ্টিলো, যা, তোক বৰমাই মাতিছে আৰু লগত কিবা কিবি বস্তু দিব। সেইকাৰণে বস্তুবোৰ ভালকে লৈ আনিবি, যা। ৰাতিপুৱাৰ পৰা লাগি লাগি অৱশেষত আমাৰ ভেলাঘৰটো বনোৱা হৈ গ'ল। এতিয়া কেৱল মেজিটোহে বনাবলৈ আছে। ককাইদেউ, একেবাৰে 10টা মানুহ থাকিব পৰাকৈ ভেলাঘৰটো বনাই দিছো, কাৰণ ৰাতি ইয়াতে থাকিব লাগিব নহয় মেজিটো ৰখিবলৈ। এতিয়া কেৱল মেজিটোহে বনাবলৈ বাকী আছে। একেবাৰে বনাই দিওঁ আহক, কাৰণ পিছত বনামকে থাকিলে বহুত দেৰি হৈ যাব, বনোৱাই নহ'ব। ৰাতিপুৱা চবৰে মেজি জ্বলোৱা শেষ হ'ব, আমাৰহে বনোৱা নহ'ব। আহক আহক, সোনকালে বনাই দিওঁ মেজিটো। মুলেশ্বৰ, তই খন্তে সময় ৰবি, মই ঘৰৰ পৰা আহোঁগৈ। মেজি বনাবলৈ যিহেতু বহুত খৰি লাগিব, সেইকাৰণে ৰাতিপুৱাই মানুহজনীক কৈ থৈ আহিছিলো যে খৰি কাটিবৰ কাৰণে। তাই কাটিলে নে নাই কৰা তাকে চাই আহোঁগৈ। যদি কাটিলে মই খৰি একেবাৰে লৈ আনিম আৰু একেবাৰে মেজি উঠাই দিম। আপুনি মানে এইবাৰ নবৌক খৰি কটা কামতো লগালে? হৰি হৰি বিষ্ণু। কাম নকৰিলে হ'ব নেকি? খাই খাই ইমান শকত হৈছে। এইবোৰ অকণমান কষ্ট কাম কৰিলেহে অকণমান ক্ষীণাব। খৰি কাটি কাটি ভাগৰি পৰিছো। কিমান আৰু খৰি কাটিম? হাতখনো বিষাইছে। মানুহজনে পৃথিৱীত যিমান কষ্ট কাম আছে, যিমান টান কাম আছে, চব মোকে কৰিবলৈ দিয়ে, কাৰণ মই যে অকণমান শকত। কিন্তু তেখেতে কেৱল উজু উজু কামবোৰে বাছি লয়। আজি ঘৰলৈ আহক, মই ঠিকছে গালি পাৰিম। পিঠাকেইটা বাৰু বনোৱা হ'ল। এতিয়া যদি মানুহজনে নাৰিকল, গুড়, চেনি আনে, তেতিয়া নাৰিকলৰ লাড়ু আৰু তিলৰ লাড়ুখিনি বনাই দিব লাগিব। চম্পাই আমাৰ ল'ৰাটো ইমান মৰম কৰে আৰু ইমান চিন্তা কৰে, আৰু মই সৰু সৰু কথাতে তাৰ লগত দন লাগি থাকোঁ। এইবাৰ বিহুত এইবোৰ চব দন কাজিৰা এৰিব লাগিব। কিমান আৰু নমতা নমতিকে থাকিম। সিহঁতৰ ঘৰলৈকে যাওঁ, কিনো কৰিছে তাকে চাই আহোঁগৈ। কণ্টিলো, এয়া চা, মই সৰুকৈ মেজি এটা বনাইছো। কালি ৰাতিপুৱা হোৱাৰ লগে লগে গা ধুই মই এইটো মেজিকে জ্বলাম। বহুত ভাল লাগিছে তপন, তই বহুত ধুনীয়াকে মেজিটো বনাইছ। বহুত ধুনীয়া লাগিছে। মা, জানানে বৰমাই ধুনীয়া ধুনীয়া পিঠা বনাইছে আৰু মোক যে বহুত পিঠা খাবলৈ দিলে। হয় নেকি? বৰমাই কি কিনো পিঠা বনাইছে মই তাকে চাবলৈ গুচি আহিলো। তোমালোকে খেলি থাকা, ধুনীয়াকে খেলি থাকা। এইবাৰ গাঁৱত পিঠা বনোৱা প্ৰতিযোগিতাত মই প্ৰথম পুৰস্কাৰটো লৈহে এৰিম। 10,000 টকা দিব। ধেমালি টকা নেকি? কি? পিঠা বনোৱা প্ৰতিযোগিতা আৰু জিকিলে 10,000 টকা দিব? ডালিমী, তই? চম্পা, তই মোক বেয়া নাপাবি। তোৰ লগত মই মিছাতে সৰু সৰু কথাতে দন লাগি থাকোঁ, আৰু মোৰ নিচিনাকৈ তোৰ অন্তৰখন ইমান বেয়া নহয়। বেয়া হোৱা হ'লে তই মোৰ ল'ৰাটোৰ কাৰণে কেতিয়াও চিন্তা নকৰিলি হয়। মই সেইবোৰ কথা অলপো ধৰি থকা নাই। যি হ'ল হ'ল, আজিৰ পৰা আমি সকলো মিলিজুলি থাকিম। পিছে চম্পা, তই কিবা প্ৰতিযোগিতাৰ কথা পাতি আছিলি, আৰু জিকিলে বোলে 10,000 টকা দিব। ক'ত হ'ব প্ৰতিযোগিতাখন? ডালিমী, তই প্ৰতিযোগিতাৰ কথা একোৱেই নাজানো হ'বলা। আমাৰ গাঁৱৰ ল'ৰাবোৰে মিলি এইবাৰ প্ৰথমবাৰৰ কাৰণে পিঠা বনোৱা প্ৰতিযোগিতা পাতিছে গাঁৱতে, আৰু যোন জিকে প্ৰথম পুৰস্কাৰ 10,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ 5,000 টকা। গাঁৱৰ সকলো মহিলাই পিঠা বনোৱা প্ৰতিযোগিতাখন ভাগ ল'বলৈ আহিছে, পুৰুষ মহিলা সকলোৱে। তইহে গম নাপাৱ সকলো কথা। প্ৰতিযোগিতাত ময়ো ভাগ ল'ব লাগিব। আমাৰ যিহেতু টকা পইচাৰ ইমান অভাৱ, প্ৰতিযোগিতাখনে আমাক চকু মেলি চালেই হয়। প্ৰথম পুৰস্কাৰটো যাতে ময়ে পাওঁ।